ওম গণেশাই নমঃ। আজি হৈছে গণেশ পূজা। আমাৰ ইয়াতো চলি আছে গণেশ পূজা। বহুত ভক্তৰ সমাগম হৈছে। এইফালে এতিয়া আমি সোমাই যাওঁ। এইটো হৈছে মেইন পথ মানে জাম লাগি গৈছে। বহুত ভক্তৰ সমাগম হৈছে। ৰাতিও আছে, ৰাতিও প্ৰগ্ৰেম আছে। এতিয়াও মানে বহুত ভাল লাগিছে এতিয়া আহি। সেইফালে আমি যাম। প্ৰথমতে গণেশ বাবাৰ দৰ্শন কৰি লওঁ। বেলপাত অতি প্ৰিয়। গণেশ ভগৱানৰ প্ৰিয় হৈছে বেলপাত আৰু বহুত ফল মূলো প্ৰিয়, যেনে ধৰক ডালিম, কল ইত্যাদি ফল মূলো তেখেতৰ মানে প্ৰিয়। আৰু যোনটো বুন্দিয়াল লাড়ু আছে, বুন্দিয়াল লাড়ুটোও প্ৰিয়। পূজা অৰ্চনা চলি আছে। মানে চাকি জ্বলাই আছে। বহুত ভক্ত হৈছে। এইফালে মানে আগুৱাই যাবই নোৱাৰি, বহুত মানে ভক্ত বহুত হৈছে। আৰু গণেশ পূজাৰ পৰা যাম এঠাইলৈ, মানে প্ৰগ্ৰেম এটা আছে, ডাঙৰ প্ৰগ্ৰেম এটা আছে। সেইফালে যাম। প্ৰথমতে আমি সেৱা কৰি ল'ম গণেশ ভগৱানৰ, আশীৰ্বাদ লৈ ল'ম। এতিয়া সেইফালে সেৱা কৰিব পৰা যাব। এইফালে সেইফালে আগুৱাই যাম। গৌতম তালুকদাৰ, পাঠশালা, বিতমন শৰ্মা, ৰহদৰ বীৰগলা, কমল ৰয়, ৰূপনগৰ পাঠশালা, শ্যামল দাস পাঠশালা, বাটাবাৰী, তাত গাজি দি আছে, প্ৰসাদ দি আছে। তাত নবীন ৰয়, বাটাবাৰী, বুদ্ধ বড়ো, বুন্দিয়াল লাড়ু দিছে। ইয়াত ভোগ গ্ৰহণ কৰি আছে। ক'ৰ পৰা আহিছে? ইফালে ভোগো দি আছে। মানুহ টামান মানুহ হৈছে। এতিয়া ভোগ গ্ৰহণ কৰিব লাগিব। ভোগখিনি লৈ আহোঁ। মানুহ এইখিনিত মানে জাম লাগি গৈছে, চাৰিওফালে জাম লাগি গৈছে। এতিয়া সেইফালে যাওঁ। সেইফালেতো আছে, বহুত মানুহ আছে। প্ৰসাদ খাই আহিলোঁ, অতি সুন্দৰ লাগিছে খাই প্ৰসাদখিনি। আৰু এঠাইত খাবই আছে, এতিয়া তালৈকে যাম লাহে লাহে। মানুহ চাওক, ভক্তবৃন্দ, ৰাইজৰ উৎসাহ উদ্দীপনা দেখি বহুত বেছি ভাল লাগিছে। গণেশ পূজাৰ দিনাখন এটা কাম নকৰিব, ৰাতি হ'লে চন্দ্ৰটো নাচাব। কাৰণ গণেশৰ মানে সেই আছে, সাপ এটা আছে। মানে চন্দ্ৰই মানে গণেশক এটা সময়ত মানে হাঁহিছিল,
গণেশৰ মূৰটো যে হাতীৰ দৰে দেখা পায় সেইকাৰণে হাঁহিছিল। তেতিয়া মানে গণেশে অভিশাপ দিছিল যে আজি গণেশ চতুৰ্থীৰ দিনাখন, আজি মানে গণেশৰ জন্মদিনৰ দিনাখন যোনে ৰাতি চন্দ্ৰলৈ চাব তেওঁৰ মানে জীৱনত দুখ দুৰ্দশা আহিব, মানে তেনেকৈ দিছিল। আৰু তাৰ প্ৰতিকাৰো আছে। প্ৰতিকাৰ হৈছে শিলগুটি এটা বোলে মানে লৈ চন্দ্ৰৰ ফালে দলিয়াই দিব লাগে, সেইটো হৈছে প্ৰতিকাৰ। সেই তেনেকুৱা কৰিলে মানে পাপটো কাটা যায়। গণেশ পূজাৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ মানে এটা ডাঙৰ অনুষ্ঠান চলি আছে, প্ৰগ্ৰেম এটা আছে, তালৈকে গৈ আছোঁ। এইটো মানে পাঠলাইদি গৈ আছোঁ, আমাৰ পাঠশালাৰ কাষতে আছে পাঠলাৰ গাঁৱৰ মাজেৰে গৈ আছোঁ। গণেশ পূজা, প্ৰথমতে গণেশ পূজা কৰিব লাগে, তেতিয়াহ'লে কোনো কামত বাধা নাথাকে। এইটো ৰাস্তাৰে বহুত বছৰ অহা নাছিলোঁ, আজি আহি বহুত বেছি ভাল লাগিছে। টাউনত বহুত বেছি গৰম, মানে এইবিলাক নাই, গছ নাই, গছ নোহোৱাৰ কাৰণে গৰম। ইয়াত কিন্তু গৰম নাই, মানে গছ আছে, সকলোফালে গছ আছে, পুৰণীয়া ৰাস্তা। এইটো ৰাস্তাৰো সেইফালে যাব পাৰি। এতিয়া আমি যাম এইফালে গৈ মেইন ৰাস্তাত উঠিম, আৰু তাৰপিছত আমি যাম ডেষ্টিনেশ্যনলৈ। এতিয়া আমি এইটো আহি পাই গ'লোঁ মেইন ৰাস্তা, এইফালে যাব লাগিব। এতিয়া আহি পালোঁ, ইয়াতে হ'ব, মানে বিল্ডিঙৰ ওপৰত চলি আছে ভাগৱত পাঠ। এতিয়া বিল্ডিঙৰ ওপৰলৈ যাম, এইবিলাক চিৰিৰে যাম ওপৰলৈ। চাওক, বিল্ডিঙৰ ওপৰত আছোঁ, 3তলা বিল্ডিঙৰ ওপৰত। প্ৰসাদটো এতিয়া মানে ইয়াত খাম, ভাতটো ইয়াত খাম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। নেক্সট ভিডিঅ' চুপাৰ হিট হ'ব, চাব। মানে আপুনি চাই ক'ব লাগিব যে মানে হয় ভিডিঅ' এটা চাইছোঁ, মানে তেনেকুৱা ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। গতিকে চাব, নেক্সট ভিডিঅ' আহি আছে। ওম জয় শ্ৰী গণেশ।